ওকে নেক্সট আছে আমাৰ প্ৰিন্সিপল অফ সুপাৰপজিশন অফ চাৰ্জ যাক আমি আধানৰ অধ্যাৰোপণৰ সূত্ৰ বুলি কওঁ তো আধানৰ অধ্যাৰোপণৰ সূত্ৰটো কি আছে প্ৰথমতে আমি কি কৰিব লাগিব আমি বিন্দুসমূহ আধান এটা ল'ব লাগিব তাৰ মানে এটা বিন্দুসমূহ আধান এটা পইণ্ট চাৰ্জ আমি লৈ ল'ম যে পইণ্ট চাৰ্জ এটা ইয়াতে যেনেবা আমি কিউ নট চাৰ্জ লৈলো এই এটা বিন্দুসমূহ আধানৰ চাৰিওফালে থকা দুই বা তাতোধিক আধানে আধানটোৰ ওপৰত প্ৰয়োগ কৰা বল বাকি আধানবোৰে প্ৰয়োগ কৰা বলৰ ভেক্টৰ যোগফলৰ সমান হ'ব তাৰ মানে ইংলিছত যদি ক'বলৈ যাওঁ যে in the presence of a number of charges in a system the force on a single charge will be the vector sum of all the forces due to all the charges ঠিক আছে এটো আছে তোমাৰ সেই সুপাৰপজিশনৰ প্ৰিন্সিপল অফ সুপাৰপজিশন আধানৰ অধ্যাৰোপণৰ নীতিটো ইয়াতে আমি কি ধৰি ললো আমি ধৰি লৈছো এটা সিস্টেম আছে যেনেবা এটো এটা সিস্টেম আছিল ধৰি লৈছো আৰু সিস্টেম এটা এটো x এক্সিস আৰু এটো y এক্সিস আমি ধৰি লৈছো এতিয়া সোয়া এই সিস্টেমত আমি এটা বিন্দুসমূহ আধান কিউ নট ৰাখিলো ঠিক আছে বিন্দুসমূহ আধান কিউ নট ৰাখিলো আৰু এই কিউ নটৰ এফাল সোয়া আমি তিনিটা আধান ৰাখিছো q1 q2 আৰু q3 আমি তিনিটা চাৰ্জ ৰাখিছো এতিয়া ইয়াৰ ওপৰত কিমান ফোৰ্স লাগিব হয়নে এতিয়া সোয়া q1 চাৰ্জে ইয়াৰ ওপৰত f1 ফোৰ্স লগাইছে আচ্ছা q1 আৰু q0 ৰ মাজৰ ডিসটেন্সটো কিমান বলে r1 তাৰ মানে q1 চাৰ্জে q0 ৰ ওপৰত এপ্লাই কৰা ফোৰ্স হল f12 সিমিলাৰলি q2 চাৰ্জ q0 ৰ পৰা r2 ডিসটেন্সত আছে আৰু q2 এ q0 ৰ ওপৰত এপ্লাই কৰা ফোৰ্স হৈছে f2 সিমিলাৰলি q3 এ q0 ৰ ওপৰত এপ্লাই কৰা ফোৰ্স হৈছে f3 হয়নে নহয় এই হিহঁতৰ মাজৰ পজিশন কিমান ডিসটেন্স পজিশন ভেক্টৰটো আমি তাতে মেনশন কৰি দিল ঠিক আছে এতিয়া অ্যাকর্ডিং টু কুলম্বস ল সোয়া দুটা চাৰ্জ হল না দুটা চাৰ্জ হল তাৰ মানে ইন্টাৰেকশন হ'ব ইয়াৰ কাৰণে এটা ইন্টাৰেকশন পাম ইয়াৰ কাৰণে এটা ইন্টাৰেকশন পাম ইয়াৰ কাৰণে এটা ইন্টাৰেকশন পাম হয়নে নহয় তাৰ মানে যে q1 এ q0 ৰ ওপৰত কিমান ফোৰ্স লগাব হেতু আমি কুলম্বৰ সূত্ৰৰ পৰা আমি লাভ পাৰিম হয়নে নহয় তাৰ মানে অ্যাকর্ডিং টু কুলম্বস ল কি হ'ব অ্যাকর্ডিং টু কুলম্বস ল ফোর্স অন চার্জ q0 due to charge q1 হেতু f1 is equal to কিমান হ'ব তাৰ মানে 1/4 pi epsilon naught q1 divided by r1 square পাম হয়নে নহয় r1 square আমি পাম আৰু এটো along কি হ'ব along আমি পাম q1 q0 আমি পাম মানে হিফালে আমি পাম ফোর্সটো মানে সিমিলারলি f2 কিমান হ'ব 1/4 pi epsilon naught q0 divided by r2 square হেতু along কি হ'ব along q2 q0 হ'ব হেইফালে আৰু f3 কিমান হ'ব তাৰ মানে ফোর্স অন চার্জ q0 due to q3 হেতু কিমান হ'ব 1/4 pi epsilon naught q0 divided by r3 square এটো along q3 q0 হ'ব হয় না তাৰ মানে এইফালে হ'ব ঠিক আছে এইখিনি আমি পালো এতিয়া বাকি যদি আৰু কিছুমান যদি চাৰ্জ থাকে তাতে ধৰি লৈছো আমি q3 আছে q4 q5 q6 এনেকা আছে ধৰি লৈছো আমি ইয়াতে বলে n নাম্বাৰ অফ চাৰ্জ আছে ঠিক আছে qn চাৰ্জ আছে তাৰ মানে qn ৰ কাৰণে যেটো ফোর্স লাগিব ইফালে লাগিব কবাত হয়নে নহয় ইফালে কবাত লাগিব আৰু আমি fn বুলি তাক লিখি দিছো ঠিক আছে fn বুলি আমি লিখিছো এই ফোর্স তাৰ মানে ইফালে আমি পাম q3 q4 এনেকা পাই আমি তাৰ পিছত লাষ্টত গৈ qn q0 divided by rn square হয় না হেতু আকৌ along কি হ'ব along qn q0 ৰ ফালে হ'ব হেই ফালে যাব তাৰ ফোর্স হেতু না অ্যাকর্ডিং টু প্রিন্সিপল অফ সুপারপজিশন আমি লিখিব পাৰিম যে নেট ফোর্স কিমান হ'ব f net কিমান হ'ব on charge q0 due to all the charge surrounding by this charge হয় না নহয় হেতু কিমান হ'ব f equal to আমি কিমান পাম তাৰ মানে প্ৰথমতে লিখিব লাগিব f1 plus f2 plus f3 plus ... fn বুলি আমি পাম হয় না নহয় এই গোটেই কিটা ভেক্টৰ হয় আমি ভেক্টৰ বুলি আমি জানো ফোর্স ভেক্টৰ হয়
তাৰমানে আমি ভেক্টৰ নোটেশন দিব পাৰোঁ হয় না নহয় গোটেইকেইটা তাৰমানে ইয়াতে আমি কি দেখিলোঁ এই গোটেইকেইটা আমি পালোঁ তাৰমানে আমি প্ৰথমতে পাম যে q1 q0 divided by 4 pi epsilon naught r1 square plus q2 q0 divided by 4 pi epsilon naught r2 square plus dot plus qn q0 divided by 4 pi epsilon naught rn square আমি এটো পালো ঠিক আছে নেক্সট আমি কি লিখিম যে ইয়াৰ পৰা আমি দেখা পালো এই ডায়াগ্ৰামটো আৰু দৰকাৰ নাই আমি ৰিমুভ কৰি দিও এক্সপ্লেইন কৰি দিলো যেহেতু এতিয়া চোৱা f equal to কি পাইছা f net equal to আমি কি মান পাম আমি 1/4 পাই 1/4 পাই epsilon টা আমি কমন লব পাৰিম আৰু q নট কো আমি কমন লব পাৰিম মানে নহয় q নট 1/4 পাই epsilon নট আৰু ওপৰত q নট কো আমি কমন লৈ লব তাৰ মানে থাকিল কি থাকিল তোমাৰ q1 by r1 square plus q2 by r2 square plus dot plus qn by rn square এটো থাকিল আমি এটো পালো ইয়াক আমি এনেকা লিখিব পাৰিম q0 4 pi epsilon naught ইয়াক আমি সামেশন আকাৰত লিখিব পাৰিম মানে নহয় I equal to 1 to n আৰু ইয়াক মই এনেকা লিখিম qi divided by ri square এটো আছিল তোমাৰ f net আৰু এটো আছিল তাৰ ফাইনাল এক্সপ্ৰেশন ঠিক আছে আমি এটো পালো আধানৰ অধ্যাৰোপণৰ নীতি কি আছিল আৰু আধানৰ যাক আমি ইংলিশৰ প্ৰিন্সিপল অফ সুপাৰপজিশন অফ চাৰ্ট বুলি আমি কওঁ ঠিক আছে এটো আছিল তাৰ ডেৰিভেশন এটা এই ইয়াৰ ডিটেইলছ নোটছ খিনি তোমালোকে টেলিগ্ৰাম চেনেলত পাই যাবা ঠিক আছে আৰু হেয়া তাৰ হেৰিখিনি টেলিগ্ৰাম চেনেলৰ লিংকটো মই তোমাৰ পিন কৰি দিম ঠিক আছে তাৰ পৰা তোমালোকে সেই পিডিএফ আকাৰত পাই লবা তাৰ পৰা তোমালোকে লিখি লবা বা প্ৰিন্ট আউট কৰাই তোমালোকে কৰি লবা ঠিক আছে ওকে